ৰাসৰ কথা শুনিলে আমাৰ কিন্তু ৰাসৰ সেই বাহিৰ সুৰ নাগাৰাৰ ধ্বনিৰ কথা প্ৰথমতে মনত পৰে আৰু তাৰ লগতে নলবাৰী, হাউলি, বৰপেটা আৰু মাজুলীৰ ৰাসৰ কথাও কিন্তু মনত পৰে। কিন্তু এই সকলোবোৰৰ ভিতৰতে মংগলদৈ ৰাসও কিন্তু এটা অন্যতম ৰাস আৰু মই আজি আহিছোঁ মংগলদৈ ৰাস চাবলৈ। বলক ভিডিঅ'টো আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ আৰু আপোনালোকক মংগলদৈ ৰাস দেখাওঁ। তো গাইজ, এইটো আমাৰ ঢেকিয়াজুলি টাউন আৰু ইফালে আমাৰ গাড়ী ৰখি আছে, ভিতৰত টেকাদা আছে আৰু এটা তামোল লৈ ল'লোঁ আৰু গাড়ীত বহি ল'লোঁ ধুনীয়াকৈ। আৰু এয়া আমাৰ ডেকাদা, এয়া তামোল লগ বঢ়িয়াকৈ ড্ৰাইভিং কৰিব আৰু ইফালে আমাৰ টিনান্দা আছে আৰু বঢ়িয়া গান বাজি আছে। তো ডাইৰেক্ট লগ পাই আছোঁ মেলাত। আৰু এনেকুৱা 2 ঘণ্টাৰ অন্তত আহি পালোহি আমি ফাইনেলি মংগলদৈ। আৰু গাইজ ভিৰ চাওক না, মানে নেশ্যনেল হাইৱেৰ কিনাৰত হয় আৰু এনি টাইম মানে ট্ৰাফিক লাগি থাকিব ইয়াতে। আহি পাই গৈছোঁ মংগলদৈ আৰু আমাৰ গাড়ী ইয়াতে পাৰ্কিং কৰিব। পাৰ্কিং কৰাৰ পিছত আমি মেলালৈ যাম। তো ভিডিঅ'ত চাই থাকক আৰু কমেণ্ট কৰি জনাবচোন এবাৰ আপোনালোকে মংগলদৈ ৰাস মেলা চাবলৈ আহিছে নেকি। আৰু এই মংগলদৈ মেলাখন মানে 2টা পাৰ্টত হয়। এটা চাইডত মীনা বাজাৰ আৰু এটা চাইডত মানে মন্দিৰ আছে আৰু যি মাটিৰ মূৰ্তিৰে লীলাবোৰ প্ৰদৰ্শন কৰা হয় সেইসমূহ আছে। আৰু ইয়াতে চাওক এটা চেলেঞ্জ হৈ আছে, ইমান মানুহৰ ভিৰ, মানে এইটোত যোনে যিমান টাইম ওলমি থাকিব পাৰিব হায়েষ্ট থকাজনক মানে কিবা টকা পইচা এনেকুৱা ধৰণৰ কিবা দিব আৰু ফাইনেলি মানে ঠেলা হেঁচা খাই সোমাই আহিলোঁ মীনা বজাৰত। আৰু এইবাৰ ইউনিক বস্তু হৈছে এই বাচ্চাবিলাকৰ ছুইমিং পুল। আৰু ইফালে যে চকৰিটো চাই আছে এইটোত কিন্তু মই উঠা নাই। আপোনালোকে যদি উঠিছে এইটোৰ নাম আৰু কেনেকুৱা লাগে কমেণ্টত জনাব। মীনা বজাৰত মানে ইমান ভাল লগা নাছিলে বাবে আমি ডাইৰেক্ট ওলাই আহিলোঁ গ্ৰন্থমেলালৈকে। আৰু চবতকৈ বেয়া লগা এটা কথা, গোটেই মেলাখনৰ পৰা মানে আটাইতকৈ কম ভিৰ গ্ৰন্থমেলাখনতে আছে। পিছত আমি ইয়াতে কেইখনমান কিতাপ বিচাৰিলোঁ, কিন্তু আমাৰ লগা কিতাপখন কিন্তু ইয়াতে এভেইলেবল নাছিল। মেলাত আহি বেলেগ বস্তু নাখালেও এই মিঠাই দোকানৰ পৰা কিন্তু এটা হ'লেও জিলাপি টেষ্ট কৰোঁ। দাদা, মেলাৰ জিলাপি খাই কেনেকুৱা লাগিছে? টেষ্টি নেকি দাদা? আপোনাৰ কেনেকুৱা লাগিছে? দাদাহঁতৰ ভাগৰ পৰা এটা ফুচকা ময়ো মাৰি দিলোঁ। তাৰপিছত আমি সোমাই আহিলোঁ মেলাৰ ছেকেণ্ড পাৰ্টটোলৈ। আৰু সোমোৱাৰ লগে লগে ছাইডত চাব পাৰিব বহুত ডাঙৰ ডাঙৰ হোটেল আছে, ইয়াতে আপোনালোকে ফাষ্টফুড খাব পাৰিব। আৰু সোমাই অহাৰ লগে লগে চালোঁ যে 2টা হাতীয়ে মানুহবিলাকক ৱেলকাম কৰি আছে। আৰু এই টেপটোলৈ মন কৰক, এটা ইউনিক টেপ, কোনো ছাপৰ্ট নথকাকৈ কিন্তু ওলমি আছে। চ' বলক এতিয়া ফাইনেলি বাকী থকা বস্তুবোৰ সোনকালে চাই লওঁ। ৰ'ব এতিয়ালৈকে শেষ হোৱা নাই কিন্তু। এই খুৰাজনৰ পাণ বনোৱা ষ্টাইলটো আপোনালোকে চাইছেনে? যদি চোৱা নাই বলক চাই লওঁ। এই খুৰাজনৰ পাণ বনোৱা ষ্টাইল চাই মই মানে আৰু ৰ'ব নোৱাৰিলোঁ আৰু পাণ এটা লৈ খাই দিলোঁ। এই মেলাখনত কিন্তু ঘৰ সজোৱা বস্তুৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ বস্তু আহিছিলে, যিটো মই এই এটা ভিডিঅ'ৰ মাধ্যমত দেখাব নোৱাৰিলোঁ। আজিলৈ ইমানে থাকক, লগ পাই আছোঁ নেক্সট ভিডিঅ'ৰ সৈতে। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।